আমি SITৰ প্ৰতি আমি আশ্বাস ৰাখিছিলোঁ, বিশ্বাস ৰাখিছিলোঁ যে তদন্ত প্ৰক্ৰিয়া খুব পুংখানুপুংখভাৱে হ'ব বুলি আমি ভাবিছিলোঁ। কিন্তু তেওঁলোকৰ যিটো কাম কাজ আৰু তেওঁলোকৰ যিবিলাক কথা বতৰা আৰু যিটো তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ ভেকু বনা ৰূপান্তৰ হ'বলৈ গৈ আছে। কাৰণ ৰাতিপুৱা কথা এটা কয়, গধূলি এটা কথা কয়। তেওঁলোকে কি সময়ত কি কথা কৈ আছে আপোনালোকে সকলোৱে দেখিছে। যে তেওঁলোকে কৈছিল যে পষ্টমৰ্টম ৰিপৰ্ট, এই পষ্টমৰ্টম ৰিপৰ্টটো তেওঁলোকে ৰাজহুৱা কৰিম বুলি প্ৰথমতে ক'লে। তাৰপিছত গৈ আকৌ জুবিন গাৰ্গ ডাঙৰীয়াৰ সহধৰ্মিনী গৰিমা বৌলৈ তেওঁলোকে ঠেলি দিলে, ৰাজহুৱা নকৰোঁ বুলি ক'লে। আকৌ তদন্তৰ খাতিৰত তেওঁলোকে তদন্তৰ স্বাৰ্থত তেওঁলোকে আমি ৰাজহুৱা কৰিব নোৱাৰোঁ বুলি ক'লে। আকৌ এই ৰিপৰ্টটোকে আলোচনা কৰিবলৈ কাৰণে অসমৰ কেইজনমান ব্যক্তিক আমন্ত্ৰণ কৰিলে। আমন্ত্ৰণ কৰাৰ পাছত দেখিলোঁ যে সৰহসংখ্যকে তেওঁলোকে নৎসাত কৰিলে যে এই তদন্ত প্ৰক্ৰিয়াৰ বিষয়ত এই ৰাজহুৱা ব্যক্তিসকলে সোমাই তদন্তত আউল লগাব নিবিচাৰ কথা তেওঁলোকে স্বীকাৰ কৰিলে। গতিকে SITয়ে কি কৰিব লাগে, কি কৰি আছে, সেইটো ৰাইজৰ প্ৰশ্ন। আৰু সেই ৰাইজৰ মৌলিক প্ৰশ্নবিলাকে লৈ মই আজি তেওঁলোকক প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছোঁ। SITয়ে এই তদন্ত প্ৰক্ৰিয়াক চলাই নিওঁতে যেনেধৰণে কাম কৰিব লাগিছিল, কিন্তু সেই কামটো যেন কোনোবা ৰাজনৈতিক হেঁচাতহে তেওঁলোকে কৰি আছে, কোনোবা নেদেখা এটা শক্তিৰ হেঁচাতহে তেওঁলোকে কৰি আছে, স্ক্ৰিপ্টেড ধৰণে কামবিলাক কৰি আছে, এনেকুৱা যেন আমাৰ এতিয়া অনুভৱ হৈছে। কাৰণ তেওঁলোকে SIT ফৰ্ম কৰাৰ পাছত যিসকল ব্যক্তিক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগিছিল কিন্তু গ্ৰেপ্তাৰ নকৰিলে। খুব তথ্য পাতি লুকাবলৈ সুযোগ দি তেওঁলোকে নাটকীয়ভাৱে তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰাৰ পাছত যিটো তদন্ত প্ৰক্ৰিয়াৰ বহুত বিষয়, যি বিষয়বিলাক গোপনে ৰাখিব লাগিছিল, তেওঁলোকে ৰাজহুৱা কৰিলে। ৰাজহুৱা কৰাৰ কাৰণে বিভিন্ন সংবাদ মাধ্যমতো এইবিলাক কথা ওলাই পৰিছে, যাৰ কাৰণে ৰাইজে এতিয়া বিভ্ৰান্ত হৈছে।